তাৰিখে ৰাতিপুৱা মোৰ মিছেছ ঘৰৰ বিচনাত দেখা নাপায়। মই গোটেই বিচাৰ খোচাৰ কৰিছোঁ, বিচাৰি পোৱা নাই আজিলৈকে। আজি 14 তাৰিখ হ'ল, গোটেই বিচাৰিছোঁ, ক'ত গৈছে কি কথা নাজানো। কিন্তু তাই এটা এপছ এটা আছে A7 বুলি, সেই এপছত বিভিন্ন ধৰণৰ মানুহবিলাকৰ লগত কথা পাতে। ছোৱালী মানুহ আছে কিছুমান, তেওঁলোকৰ লগত কথা বতৰা পাতি থাকে। মোৰ এইটো প্ৰায় আজি 3 মাহমান 4 মাহমান হ'ল কথা পাতে। হিন্দীত কথা পাতে, চব হিন্দীত কথা পাতে। কি কথা পাতে মইতো নাজানো। তাতে দিনটো যি গতিকে মই ঘৰত নাথাকোঁ, মই থাকোঁ বাহিৰত। ৰাতি গৈ সুধোঁ, এইটো কাৰ লগত ইমান কথা পাত, মানাও কৰিছোঁ। নাই, বন্ধু বুলি কৈছিলে, মইতো নাজানো। পিছত 10 তাৰিখে যেতিয়া ৰাতিপুৱা নোহোৱা হৈ গ'ল, মই ভাবিছোঁ এইটো বাহিৰৰ কিবা দালাল চক্ৰৰ হেৰিত পৰিছে যেন লাগে। কিবা যোগাযোগ হৈছে নেকি আপোনাৰ সিহঁতৰ লগত? একো যোগাযোগ হোৱা নাই এতিয়ালৈকে, একো যোগাযোগে হোৱা নাই। কাৰ লগত কথা পাতে, কি কথা পাতে গম পাই? নাই নাপাওঁ, এইটো গম নাপাওঁ। আপোনাৰ সন্দেহ কি হয়? সন্দেহ এইটো কোনোবা এইটো দালাল চক্ৰ কিবা হ'ব, তেনেকুৱা বিভিন্ন প্ৰলোভন দি নাৰী দেহ ব্যৱসায় চক্ৰ তেনেকুৱা ভাৱতে কিবা হৈ উঠাই লৈ যাব পাৰে। আৰক্ষী জনোৱা হৈছে, দিছপুৰ থানাত জনোৱা হৈছে, পল্টন বজাৰ থানাত জনোৱা হৈছে। এতিয়া 10 তাৰিখে ৰাতিপুৱা গৈছে, আজি 14 তাৰিখ, 4 দিন হৈ গ'ল। তেনেকৈ আছোঁ। এতিয়া মোক সন্দেহ কৰিম, এতিয়া মই যি গতিকে দেখা নাই, বা মই কৈও যোৱা নাই, তেনেকৈ ওলাই গৈছে। এতিয়া ক'ত গৈছে কি কথা নিখোজ হৈ আছে, পোৱা নাই। কি ক'লে? কিবা চক্ৰত পৰা যেন সেইটো ধাৰণা আমাৰ, এই তেনেকুৱা হ'ব চাগে, সেইটোৱে ভাবি আছোঁ আমি। ল'ৰা ছোৱালী আছে আপোনাৰ? ল'ৰা আছে, ল'ৰা 2টা আছে, ছোৱালী এজনী আছে। সৰু সৰু বাচ্ছা 2টা আছে, জৰুৱা, আৰু ডাঙৰ ল'ৰা এটা আছে 14 বছৰ। মই এতিয়া বিচাৰোঁ তাইক য'তেকি নাথাকক, ফটো দিম, মই গোটেইখিনিত দিম। তাই য'তেকি নাথাকক ওলাই আহিলে হ'ল। যদি কিবা চক্ৰতো পৰিছে, তাৰ পৰা উদ্ধাৰ কৰিব পৰা কিবা এটা ব্যৱস্থা কৰি দিলে হ'ল। পুলিচে চেষ্টা কৰি আছে, যিমানখিনি পাৰিছে চেষ্টা কৰি আছে পুলিচে। এতিয়া ইনফৰ্মেশ্যন এতিয়া ডাইৰেক্ট পোৱা নাই, ক'ত আছে, গুৱাহাটীতে আছে নে বাহিৰতে গৈছে, ক'ত গৈছে নাজানো। আমি তেনেকুৱা যিজনী ছোৱালীৰ লগত কথা পাতিছিলে, তেওঁৰ লগত মাজতে মোৰ অলপ কথা পাতিছোঁ। তেওঁ তাতে যোৱা কথা নাছিলে বা কি আছিলে, সেইটো মই গম পোৱা নাই। এতিয়া গৈছে নে নগৈছে সেইটো মই নাজানো। কানেকশ্যন তেনেকৈ একো নাই, তাই কথা পাতে, কিন্তু ক'ৰ হয় ময়ো নাজানিছিলোঁ, পিছতহে গম পাইছোঁ। এইটো ক'ৰ হয় কথাটো মই জনা নাছিলোঁ, পিছতহে গম পাইছোঁ যে তেওঁ বাহিৰৰ ছোৱালী ল'ৰা এইবিলাকৰ লগত, এইটো A7 বুলি যে ক'লোঁ, সেইটোৰ লগত কথা পাতে গ্ৰুপত। মই আজিৰ আপোনালোকৰ মাধ্যম যোগে মই অসমৰ সমগ্ৰ উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীসকললৈ মই এটা অনুৰোধ জনাম। এই ইনষ্টাগ্ৰাম, ফেচবুকৰ যিবিলাক মেছেঞ্জাৰ, নাইটোবা হোৱাটছআপত যি আপোনালোকে মানে যোগাযোগ কৰি আপোনালোকে যি ধৰণৰ কথা বতৰা চলি আছে, তাৰ পৰা সাৱধান হ'বলৈ মই অনুৰোধ জনালোঁ। প্ৰথম আপোনালোকক মই এইটো অনুৰোধ জনাইছোঁ, যাতে অনাগত ভৱিষ্যতত উঠি অহা প্ৰজন্মৰ যি ভৱিষ্যত, আমাৰ উঠি অহা প্ৰজন্ম যিসমূহ, সেইসকলে যাতে এই পাকচক্ৰত, মানৱ সৰবৰাহকাৰীৰ পাকচক্ৰৰ পৰা মানে নিজেই সুৰক্ষিত ৰাখিব পাৰে, তাৰ কাৰণে তেওঁলোকক এই ইনষ্টাগ্ৰামৰ মেছেঞ্জাৰ, ফেচবুকৰ মেছেঞ্জাৰ, প্লাছ এই কিবা A7 ওলাইছে, হোৱাটছআপ ওলাইছে, বিভিন্ন ধৰণৰ ইণ্টাৰনেট যোগে বহুত ধৰণৰ আজিকালি তাৰমানে প্ৰলোভন দি কেনে আপোনালোকৰ উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীসকলক মানে বাহিৰৰ ৰাজ্যলৈ, বাহিৰৰ মানে বহিৰাজ্যলৈ লৈ গৈ তেওঁলোকক মানে বহুত ধৰণৰ মানে ফচাই তেওঁলোকক মানে বিপদত পেলায়। গতিকে সেই বিপদৰ পৰা বাচিবৰ কাৰণত উঠি অহা প্ৰজন্মৰ এই যুৱক যুৱতীসকলে যাতে সজাগ হয়, সচেতন হয়, তাৰ বাবে মই তেওঁলোকক মই অনুৰোধ জনালোঁ। সন্দেহ মই একেবাৰে 100% সন্দেহ মোৰ, তাৰমানে এওঁ যি ধৰণে মোক কথাবিলাক মই বুজি পালোঁ, গম পালোঁ যে এই মানে মানৱ সৰবৰাহকাৰীৰ মানে পাকচক্ৰত ফচিছে। গতিকে ইয়াৰ পৰা গম পোৱা গৈছে যে তেওঁ অলপ আগতে মই তাৰমানে তেওঁলোকৰ কিবা A7ত কথা পতা মধ্যপ্ৰদেশৰ ভোপালৰ কোনোবা এগৰাকী মহিলা,
তেওঁলোকে বিভিন্ন ধৰণৰ কথা কয় মানে আপোনাৰ যদি হিন্দু হয় হিন্দু ধাৰ্মিক ধৰণৰ কথা ক'ব, মুছলমান হয় যদি ইছলাম ধৰ্মৰ মানে ধাৰ্মিক কথা কৈ কেনে বিভিন্ন ধৰণৰ প্ৰলোভন দিব, দি ফচাই আপোনাক ইয়াৰ পৰা কিবা কৰি মাতি লৈ যাব, হয় আপোনাৰ প্ৰেমৰ চলনাৰে হওক, আপোনাৰ কৰ্ম সংস্থাপনৰ চলনাৰে হওক বা অন্যান্য আপোনাৰ ধাৰ্মিক কথাৰে হওক, বিভিন্ন ধৰণৰ মানে প্ৰলোভনেৰে ইয়াৰ পৰা গুৱাহাটীৰ অসমৰ পৰা লৈ গৈ তেওঁলোকে আপোনালোকক বিপদত পেলাব। তাৰ বাবে আমাৰ উঠি অহা প্ৰজন্মৰ সকলো যুৱক যুৱতীসকল সাৱধান হ'বৰ হ'ল, আপোনালোকে সজাগ হ'বৰ হ'ল। বিশেষকৈ অৰ্ধশিক্ষিত যিসকল যুৱক যুৱতী যিসকলে মোবাইল চলাবলৈ শিকিছে, তেওঁলোকে অকণমান হিন্দীত কথা পাতিব জানে, অকণমান হিন্দীত মানে কথা বতৰা আদান প্ৰদান কৰিব পাৰে, সেইসকলক বিশেষকৈ মানে টাৰ্গেট কৰি থকা হৈ আছে। গতিকে আপোনালোকে সাৱধান হোৱাৰ সময়। গতিকে এই আপোনালোকে পাকচক্ৰৰ পৰা যাতে আপোনালোকে বাচি থাকে, বিপদত নপৰে, আপোনালোকৰ পৰিয়ালবৰ্গক বিপদত নেপেলায়, তাৰ বাবে মই অনুৰোধ জনালোঁ আপোনালোকক।